অসমীয়া ছবিগৃহত চুপাচুপিৰ অভিলেখ দৰ্শকৰ অভূতপূৰ্ব সমাদৰ লাভ কৰিছে চুপাচুপিয়ে। বিগত দুটা সপ্তাহত ৰাইজৰ ছবিগৃহত চুপাচুপিৰ দৰ্শকৰ ভিৰ। প্ৰতিটো দৰ্শনীয়ে হাউসফুল দেখিবলৈ পোৱা গৈছে। প্ৰতিটো দৰ্শনী আকৌ এবাৰ চোৱাৰ হেঁপাহ দৰ্শকৰ। মহানগৰী আইনক্স চিনেমা হলত তৃতীয় সপ্তাহতো হাউসফুল চুপাচুপি। এনেকৈ চুপাচুপিখন ইমান চুপাৰ যাত্ৰা যিটো আগতে অনাগত থাকিব সেইভাৱে আহিছোঁ আমি ভাল পাইছোঁ। আমাৰ হাজোৰ পৰা বৰ্তমান আমি বহুত মানুহ আহিছে। আজি মই 40টা লৈ আহিছোঁ আমাৰ ফ্ৰেণ্ড ক্লাবৰ সদস্য। বহুত আশাবাদী আৰু ভাল লাগিছে আমাৰ। সিহঁতকো আমি লাহে লাহে আনিম। ফ্ৰেণ্ড ক্লাবৰ পৰা অনবৰ লাগি আছোঁ, আমি সকলোৱে লাগি আছোঁ। চিনেমা লাগে, জুবিন দাই কৈছে অসমীয়া চিনেমা চাব লাগে, গতিকে সকলোৱে আহক চাওক। আৰু আমি ভাবাতকৈ বেছি মৰম দিছে। আৰু এতিয়া কি হৈছে, এসপ্তাহ দুসপ্তাহ আজি তিনি সপ্তাহতো আজি যথেষ্ট হাউচফুল। সকলোখিনি অসমত আজি চাইছোঁ, গোটেই অসমত হাউচফুল, গতিকে যথেষ্ট ভাল লাগিছে আৰু আমাক বহুত উৎসাহ যোগাইছে আপোনালোকে। আৰু হিন্দী চিনেমাবিলাকো আহিছে, তাক পিছুৱাই পেলাই আজি অসমীয়া চিনেমা এনেকৈ হাউচফুল হৈছে। তাৰ কাৰণে যথেষ্ট আমি আশাবাদী আৰু আগলৈ কাম কৰাৰ কাৰণে। বহুত ভাল লাগিছে। মই একচুৱেলি মঙলদৈত থাকোঁ, কৰ্মসূত্ৰে মোৰ বেংকিঙৰ লগত মই জড়িত, গতিকে যোৱাকালি আহিছিলোঁ। বিশেষকৈ চুপাচুপিখন চাবৰ কাৰণে বহুত বেছি আগ্ৰহী হৈ আছিলোঁ। তো আজি চালোঁ ফেমিলিৰ লগত। বহুত ভাল লাগিলে, বহুত এনজয় কৰিছোঁ, বহুত হাঁহিছোঁ। মানে মুভিখনত মানে ৰোমেঞ্চ বা আপোনাৰ মজাক গোটেইখিনিয়ে আছে আৰু একদম ফালি দিছে। আৰু বিশেষকৈ যতীন দা আছে আৰু লগতে আমাৰ সকলোৰে চৰ্চিত ইমান সৰু ছোৱালী ইমান ভাল অভিনয় কৰিছে, বহুত ভাল লাগিছে। আৰু জুবিন দাৰ মানে ভবাৰ নিচিনাকে যিটো অসমীয়া চিনেমা যাত্ৰা যিটো আগতে অনাগত থাকিব সেইভাৱে আহিছোঁ আমি ভাল পাইছোঁ। আমাৰ হাজোৰ পৰা বৰ্তমান আমি বহুত মানুহ আহিছে। আজি মই 40টা লৈ আহিছোঁ আমাৰ ফ্ৰেণ্ড ক্লাবৰ সদস্য। বহুত আশাবাদী আৰু ভাল লাগিছে আমাৰ। সিহঁতকো আমি লাহে লাহে আনিম। ফ্ৰেণ্ড ক্লাবৰ পৰা অনবৰ লাগি আছোঁ, আমি সকলোৱে লাগি আছোঁ। চিনেমা লাগে, জুবিন দাই কৈছে অসমীয়া চিনেমা চাব লাগে, গতিকে সকলোৱে আহক চাওক। আৰু আমি ভাবাতকৈ বেছি মৰম দিছে।